ও দুষ্ট কলি সর্বে সবাকো দংশিল হরাইল চেতন জ্ঞান কোনোবাই কৃষ্ণ গোসাইক মানে কোনোবাই মহাদেৱক মানে কোনোবাই ব্ৰহ্মাক মানে যন্ত্ৰ হাতত লৈছোঁ জয় জয়তে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৈতন্য চৰণত সশ্ৰদ্ধ সেৱা নিবেদন কৰিছোঁ সত্য শৌচ ক্ষমা দয়া ভক্তি ধৰ্মৰ চাৰি সীমা এহি চাৰি মিলি ভৈলা আসনৰ চাৰি খুৰা গতিকে এনেহেন মহান গুণ সমৃদ্ধ গুৰু আসন ভাগতেই প্ৰভু ভগৱন্ত স্থিত হৈ আছে তেৰাৰ ৰাতুল পংকজত সেৱা নিবেদন কৰিছোঁ আজি বসন্তৰ কুঁহিপাত মেলাৰ দিনত অসমৰ এইবাৰ বসন্ত একেবাৰে উৰুঙা একেবাৰে জয়াল একেবাৰে নিষ্পাপ যেন লগা এটি বসন্ত কাৰণ এইটোৱে প্ৰথমটি বসন্ত আমাৰ জীৱন্ত কালত আমি যেতিয়া সমাজখন দেখিছিলোঁ আমি যেতিয়া চিনি পাইছিলোঁ সমাজখনৰ দাঁতি কাষৰীয়া যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানে আমি যেতিয়া গৈছিলোঁ তেতিয়া আমাৰ কাণত সদায় আমাৰ কণ্ঠত শব্দযন্ত্ৰীসকলে বজাই থকা এটি সুমধুৰ নাম এটি সুমধুৰ গীত যিজন মহান পুৰোধা পৰমাত্মা ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল এইবাৰ আমাৰ জুবিন গাৰ্গবিহীন প্ৰথমটি বসন্ত গতিকে জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰী চৈতন্য চৰণত সেৱা নিবেদন কৰিছোঁ লিমকা বুকছ অফ ৰেকৰ্ডছত ইতিমধ্যে নাম অন্তৰ্ভুক্ত কৰা ঈশ্বৰৰ পুত্ৰ আজি আমি সঁচাকৈ গৌৰৱান্বিত আমি এনে এখন অসমৰ ডেকা ল'ৰা আমি এনে এখন অসমৰ গাভৰু ছোৱালী আমি এনে এখন অসমৰ বয়োবৃদ্ধা আমি অনাগত দিনত অনাগত হাজাৰ হাজাৰ বছৰলৈ আমাৰ পূৰ্বপুৰুষসকলেও কৈ থাকিব পাৰিব যে তুমি কোন দেশৰ মানুহ আমি জুবিন গাৰ্গৰ দেশৰ মানুহ গতিকে জয় জয়তে জুবিনদাৰ শ্ৰী চৈতন্য চৰণত পুনঃশ্ৰবাৰ সেৱা নিবেদন কৰিছোঁ আৰু আমাক আমন্ত্ৰণ জনাই উদ্যোক্তা মণ্ডলীয়ে যি মহেন্দ্ৰ মহান স্থানত যি ধৰণে চিনাকি কৰাই দিছে আমি সিমানৰ প্ৰকৃততে যোগ্য নহয় তথাপিও উদ্যোক্তা মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানৰ সৈতে জড়িত থকা সপ্তদিনৰ দিবানৈষ কাৰ্যসূচীৰ যে শ্ৰীমদ ভাগৱত শাস্ত্ৰ অগাধ কল্পতৰু শাস্ত্ৰভাগী ইয়াতে পাঠ কৰা হ'ল কোনোৱে শ্ৰৱণ কৰিলে ইয়াত থকা পশু পক্ষীকে প্ৰমুখ্য কৰি দাঁতি কাষৰীয়া তৰুতীৰ্ণ বৃক্ষলৈকে সকলোৱে ইয়াৰ আদৰ লাভ কৰিলে সকলোৱে শ্ৰৱণ কৰিবলৈ পালে গতিকে এই অনুষ্ঠানৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক প্ৰত্যেকজন ভকত বৈষ্ণৱক আমাৰ তৰফৰ পৰা আমি জয় জয়তে ক্ষীৰ সেৱা দেহ মন সম্পূৰ্ণ অৰ্পণ কৰি সেৱা সদাইছোঁ কৃষ্ণ নমস্কাৰ কথা কোৱাৰ সময় নহয় আশা কৰিম যে পূৰ্বৰংগ গায়ন বায়নৰ দলটোৱে ঘোষক ডাঙৰীয়াই ক'লে যে উদ্বোধক হিচাপে আহিব আচলতে উদ্বোধক নহয় উদ্বোধন কৰিবলৈ অহা নাই মই মাত্ৰ অনুবাস যন্ত্ৰভাগ অৰ্পণ কৰিছে উদ্যোক্তা মণ্ডলীৰ নিৰ্দেশ অনুবাস যন্ত্ৰভাগ লৈ মই এই অনুষ্ঠানটোৰ হৈ শুভেচ্ছামূলকভাৱে আপোনালোকৰ মাজত থাকি কেনেকুৱা অনুভৱ হৈছে আপোনালোকৰ মাজত থাকি কি পাইছোঁ কি নাই তাকে ক'বৰ কাৰণেহে অনুবাস যন্ত্ৰটি হাতত লৈছোঁ উদ্বোধন কৰিব প্ৰকৃততে কিন্তু পূৰ্বৰংগ গায়ন বায়ন যোৰাই হয়নে শংকৰদেৱ গুৰুজনাই গায়ন বায়ন যোৰাক সেই অধিকাৰ দি থৈছে পূৰ্বৰংগৰ গায়ন বায়ন যোৰাক অধিকাৰ দি থৈছে এখন নাট ভাওনা উদ্বোধন কৰা এতিয়া কথা হৈছে খুব খৰতকীয়া কৰোঁ কাৰণ সময় বেছি নাই মই বিশেষ কথা ক'বলৈ ইমান ইচ্ছা নাই তথাপি নকৈও নোৱাৰোঁ ফটামুখ ক'লেও লাগে ভকতৰ দুখ গতিকে কেতিয়াবা অনুবাস যন্ত্ৰ ল'লে কিছুমান কথা ক'বলৈ মন যায় আমি মনতে ভাবোঁ এনেকুৱা উদ্যোক্তাসকলে পাইছেনে নাই পাইছে মই নাজানো দিনক ৰাতি কৰি বামক খাল কৰি যেতিয়া এনেকুৱা ডাঙৰ অনুষ্ঠান পাতিবলৈ আপোনালোক যেতিয়া ঘৰে ঘৰে যায় বা কেতিয়াবা যিহেতু আৰ্থিক এটা প্ৰয়োজন হয় যিহেতু আৰ্থিক দিশটোৰ টকা পইচাৰ দিশটো যিহেতু ইয়াত প্ৰয়োজন হয় এইখিনি সময়ত কিছুমান ক্ষেত্ৰত উদ্যোক্তাসকলে ঠেকা খোৱা দেখা যায় কিছু লোকৰ ঘৰত দেই সকলোৰে মনৰ পৰা নহয় কিছু লোকৰ মুখৰ পৰা এনেধৰণৰ কথাও শুনা যায় কি পাবিনো ভাওনাত কি আছেনো বা আমুক পাতিবি ইমান টকা খৰচ হ'ব কি দৰকাৰনো এইবাৰ বাদ দে থৈ দে এই অহাবাৰলৈ চাচোন আমুকহে তামুকহে ইত্যাদি কৰি এই যি সাংস্কৃতিক অনুষ্ঠানৰ ভাঙোনমুখী চিন্তা
এই চিন্তাৰ ওপৰত মই এষাৰ কথাই কওঁ আপোনালোকক। ভাওনাৰ পৰা আজি মোৰ মনটো ভাল লাগিছে এটা কথাৰ কাৰণেই, বহুদিনীয়া পুৰণা এজন ককাইদেউ, আজিৰ পৰা ভালেমান দিনৰ আগত তেওঁ চিনেমা জগত, চলচ্চিত্ৰ জগত, লগতে কেইখনমান তেওঁ ধাৰাবাহিকত অভিনয় কৰিবলৈ যোৱাৰ উপৰিও তেওঁ কেইবাখনো ভ্ৰাম্যমান নাটৰ লগত জড়িত হৈ থকাৰ কাৰণে ভালেমান দিন সান্নিধ্য লাভ হোৱা নাছিলে। কিন্তু আমি একেলগে প্ৰায় 5 বছৰ কাল একেলগে আমি ভাওনা কৰি আছিলোঁ। আজি সেই ককাইদেউজনে যেতিয়া ইয়াত হিৰণ্যকশিপু অভিনয় কৰিব বুলি গম পালোঁ, মনটো খুব ভাল লাগি গ'ল। গতিকে মই জয়তে মহেশ বৰা ডাঙৰীয়া, এজন বলিষ্ঠ অভিনেতা অসমৰ, সকলোৰে তৰফৰ পৰা মহেশ বৰা ডাঙৰীয়াৰ কাৰণে একাজলি জোৰজাৰ হাত চাপৰি কামনা কৰিছোঁ। আজি মনটো ভাল লাগিছে এজন মানুহক চাবলৈ। মই যোৰহাটৰ পৰা মটৰ চাইকেল এখন লৈ বাট কৰি বাই গৈছিলোঁ। গোলাঘাটৰ খেনচোৱা নামঘৰত এখন প্ৰতিযোগিতা পাতিছিলে। তাত ধিতাই পুখুৰী এটি নাট্য দলে অংশগ্ৰহণ কৰিছিলে। তাত এজন নাৰদ চাইছিলোঁ এদিন। সেই নাৰদজন চাবলৈকে মই যোৰহাটৰ পৰা ঢাপলি মেলি গৈছিলোঁ। সেইজনেই হৈছে আমাৰ মৰমৰ ৰাজীৱ লোচন ককাইদেউ। তেওঁ আজি হেনো নাৰদৰ ভাও গাব। আৰু তেতিয়াৰ পৰা কিন্তু সেই যে খেনচোৱাত প্ৰতিযোগিতাখন হৈছিল, আজিৰ পৰা প্ৰায় 15 বছৰ আগৰ কথা, তেতিয়াৰ পৰা কিন্তু তেওঁৰ নাৰদৰ বচন মই চোৱা নাই। অন্যান্য বচন চাইছোঁ, সেইদিনাই মই প্ৰথম চাইছোঁ তেওঁৰ নাৰদৰ বচন। গতিকে তেওঁ নাৰদৰ ভাও ইমানেই আপ্লুত হৈছিলোঁ, আজি সেইজন ৰাজীৱ লোচন ডাঙৰীয়া আপোনালোকৰ মাজলৈ আহিছে। গতিকে অসমৰ এজন ভাল সুদক্ষ ভাৱৰীয়া, গতিকে তেখেতৰ কাৰণেও মই জোৰজাৰ হাত চাপৰি একাজলি কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানত সমবেত হোৱা প্ৰত্যেকজন ভাৱৰীয়ালৈ আমাৰ অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ, শুভেচ্ছা, অভিনন্দন সকলোকে জ্ঞাপন কৰিছোঁ। এতিয়া এষাৰ কথা কওঁ, খুব চমুৱাই কওঁ, এষাৰ কথা কওঁ। আমি ভাওনা যে পাতোঁ, ভাওনাৰ পৰা আমি কি শিকোঁ জানেনে? কলা শিক্ষাত যিসকল ছাত্ৰ ছাত্ৰীৰ শিক্ষা নামৰ বিষয়টো আছে, এডুকেশ্যন, যিসকলৰ আছে তেওঁলোকে গম পাব। শিক্ষাৰ প্ৰকাৰ দুটা, এটা বহল অৰ্থৰ শিক্ষা, এটা আনুষ্ঠানিক শিক্ষা। ৱাইড এডুকেশ্যন এণ্ড নেৰ' এডুকেশ্যন। আনুষ্ঠানিক শিক্ষা আমি সকলোতে পাম। শুই উঠিলোঁ, টিউশ্যন ল'বলৈ কোনোবা ছাৰ এজন আহিল, তাৰ পাছত 8:30 বাজিল, ফু মাৰি পেলাই গৰম ভাত এমুঠি খালোঁ, বিদ্যালয়লৈ ওলাই গ'লোঁ। বিদ্যালয়ত কিতাপ পত্ৰৰ বিষয়ে আমি সকলো পঢ়িলোঁ, তাৰ পাছত ওলাই আহিলোঁ, কোনোবাক ছুইমিং পুলত দিলোঁ, কাৰোবাক কেৰাটী শিকাবলৈ পঠিয়ালোঁ ইত্যাদি, কাৰোবাক আৰ্টছত পঠিয়ালোঁ। আমি আনুষ্ঠানিক শিক্ষা অজস্ৰ পাম। আমি ডিগ্ৰী কোৰ্চ কৰি PhD লোৱালৈকে আমি আনুষ্ঠানিক শিক্ষা পাই গৈ থাকিম। APSC বিষয়াই হওঁ লাগে, IPS অফিচাৰেই হওঁ লাগে, আমি আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে এইখিনি পাই গৈ থাকিম। কিন্তু এষাৰ কথা কওঁ, বহল অৰ্থৰ শিক্ষা ক'ত পাব জানে? কেতিয়াবা কোনোবা এঘৰ মানুহলৈ গ'লে চাবচোন, সকলো নহয়, শতকৰা এঘৰ বা দুঘৰ চাবচোন, তেওঁলোকৰ গেটত কেতিয়াবা লিখা থাকে কি অফ ডগ, বিয়েৰ অফ ডগ নে কি বুলি কয়, বিয়েৰ অফ ডগ, মানে কুকুৰৰ পৰা সাৱধান লিখা থাকে। তাৰপৰা কলিং বেলটো টিপি দিলোঁ, 2টা ভোগ মাৰিলে, তাৰপৰা ওলাই আহিলে গৃহস্থজনৰ ঘৰৰ কিশোৰ এজন ওলাই আহিলে, প্ৰায় 8-9ত পঢ়া। তেওঁ ওলাই আহি গ্ৰিলখনৰ ইপাৰৰ পৰা সুধিব, কাক বিচাৰিছে? সেই মুহূৰ্তত যেতিয়া আমি হতভম্ব হওঁ, আমি হয়তো গৈছোঁ কাৰোবাৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ, আমি হয়তো গৈছোঁ ঘৰত কিবা সকাম এটা পাতিছোঁ নিমন্ত্ৰণ দিবলৈ, যেতিয়া পৰিয়ালটোৰ সেই কিশোৰজনৰ মুখৰ পৰা শুনো, কওকচোন কাক বিচাৰি আহিছে, তেতিয়া হতভম্ব হওঁ। কিন্তু এনে এজন কিশোৰ বা কিশোৰী দেখি কেতিয়াবা মৰম নালাগেনে? যেতিয়া কলিং বেলটো টিপো, ওলাই আহি কয়, হয় খুৰা আহকচোন, দেউতা নাই, মা আছে বাৰু, বহকচোন, ৰ'ব দেই, মই মাক মাতি দিছোঁ। মাকগৰাকী ওলাই আহিব, ৰ'ব বহক, কথা পাতিম, ৰ'ব, চাহ একাপ খাই যাওক। এতিয়া কোনটো পৰিয়াল বেছি ভাল লাগে? গ্ৰিলখনৰ ইপাৰৰ পৰা কোৱা কাক বিচাৰিছে বুলি কোৱা পৰিয়ালটো ভাল লাগে নে যিজন কিশোৰে ক'লে আহকচোন প্ৰথম বহি লওক, কথা পাতিম বাৰু, বহকচোন, মা আছে আহিব? কোনটো পৰিয়াল ভাল লাগে? আচলতে ভাওনাৰ পৰা আমি সেই পৰিয়ালটো বিচাৰোঁ। ভাওনাৰ পৰা আমি আধ্যাত্মিক চেতনাটো বিচাৰোঁ। ভাওনাৰ পৰা আমি ভাতৃত্ববোধৰ প্ৰেম বিচাৰোঁ। আজি ভাওনাৰ পৰা বিচাৰোঁ যে বেনুৰ লগত, শব্দ বিভাগত বেনু আহিছে, বেনুৰ লগত মোৰ সদায় এটা ভাতৃত্ববোধৰ প্ৰেমৰ এনাজৰী ঘটক।
এই যিটো নাট্য দল ইয়াতে আছিলে, এদিন মই আহিছিলোঁ নেকি, কোনোবা এদিন আহিছিলোঁ আৰু এটা গৌৰৱৰ বিষয়, লখিমপুৰত ময়ে বিচাৰকৰ আসনত আছিলোঁ, পানীগাঁৱত আছিল নেকি, নহয় জানো? শুক্ৰাচাৰ্যৰ গুৰুমৰ্যাদা প্ৰাপ্তি নাটখন আপোনালোকৰ এই অঞ্চলৰ পৰাই ওলাই গৈ লখিমপুৰত ময়ে বিচাৰকৰ আসনত আছিলোঁ, শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰিছিল। একাজলি জোৰজাৰ হাত চাপৰি নিতান্তই কামনা কৰিছোঁ। এতিয়া কথাটো হৈছে কি, মাক দেউতাকে পঢ়ুৱালে, হোষ্টেলত ৰাখিলে, ডাঙৰ ইঞ্জিনিয়াৰ হ'ল, ডাঙৰ ডক্টৰ হ'ল, বা ভাল এজন PhD ডিগ্ৰীধাৰী বিষয়া হ'ল, বা ভাল এজন APSC বিষয়া হ'ল, ডাঙৰ এজন এডভকেট হ'ল, তেওঁ কিন্তু নিজৰ মাক দেউতাকক সদায় ৰাখিলে ক'ত? নিজৰ ঘৰৰ দুখন বিচনা নেয়াতিলে। ক'ত ৰাখিলে নিজৰ মাক দেউতাকক হয়তো কোনোবা এখন বৃদ্ধাশ্ৰমত। কিন্তু আপোনাৰ গাঁৱৰ কোনোবা এজন ঠেলাৱালা হ'ব পাৰে, আপোনাৰ গাঁৱৰ কোনোবা এজন ৰিক্সাৱালা হ'ব পাৰে, আপোনাৰ গাঁৱৰ কোনোবা এজন চব্জি বেপাৰী হ'ব পাৰে, তেওঁ কিন্তু দিনৰ দিনটো কষ্ট কৰি, মই সকলো শিক্ষিত লোকৰ কথা নাই কোৱা দেই, সকলো মই APSC বিষয়াৰ কথা নাই কোৱা, মই শতাংশত 2% কৈছোঁ। কিন্তু দিন হাজিৰা কৰা, ঠেলা চলোৱা, ৰিক্সা চলোৱা ব্যক্তিসকললৈ এবাৰ ভালকৈ মনত পেলাওকচোন। তেওঁলোকে কি কৰে? সন্ধিয়া যেতিয়া ৰিক্সাখন লৈ ঘৰলৈ আহে, তেতিয়া মনত পৰে যে মাৰ কঁকাল বিষৰ টেবলেট এটা লৈ যাওঁ। গতিকে আমি শিকিবলগীয়া কাৰ পৰা আছে? মাক দেউতাকক বৃদ্ধাশ্ৰমত থোৱা, আমি যাক শিক্ষিত বুলি কওঁ, সেই শিক্ষিতজনৰ পৰা আমাৰ শিকিবলগীয়া আছে নে দিন হাজিৰা কৰি নিজৰ মাক দেউতাকক, নিজৰ সতি সন্তানক, হয়নে, খুৱাই বুৱাই এখন ভাল বিদ্যালয়ত নাম লগাই মাক দেউতাকক সদায় মৰম চেনেহত বৃদ্ধকাললৈকে ৰাখিব জনাৰ পৰা, সেই মানুহজনৰ পৰা শিকিবলগীয়া আছে নে মাক দেউতাকক বৃদ্ধাশ্ৰমত থোৱা ব্যক্তিজনৰ পৰা শিকিবলগীয়া আছে? আমি কাৰ পৰা শিকিবলগীয়া আছে? নেভাবিব, পৃথিৱীত কোনেও নেভাবিব যে আপোনাৰ পৰা মোৰ শিকিব লগা নাই। ভাল ডাঙৰ কোনোবা ইঞ্জিনিয়াৰ এজনেও নেভাবিব যে জেওৰা এখন দিবলৈ বাঁহ মিস্ত্ৰীজনৰ পৰা মোৰ শিকিবলগীয়া নাই। কোনো ডাঙৰ এজন প্ৰফেচাৰে নেভাবিব যে পকা মিস্ত্ৰীজনৰ পৰা মোৰ শিকিবলগীয়া নাই। ৱালখনৰ ওলমটো মৰাৰ পৰা গথালৈকে কিন্তু হয়তো প্ৰফেচাৰ এজনে কৰি দিব নোৱাৰিবও পাৰে। অথচ প্ৰত্যেকেই প্ৰত্যেকৰ পৰা কিছুমান শিকিবলগীয়া গুণ থাকে, প্ৰত্যেকেই প্ৰত্যেকৰ পৰা কিছুমান শিকিবলগীয়া আৰ্ট থাকে। আৰু ভাওনাই আমাক কি শিকায় জানে? এই যে প্ৰত্যেকেই প্ৰত্যেকৰ পৰা শিকিবলগীয়া যিখিনি গুণ, চাউণ্ডটো কেনেকৈ চলাই বুলি ক'লে বেনুৰ কাষলৈ গ'লে দেখুৱাই দিব। লাইটৰ বাল্বটো আমুকত স্পাৰ্ক মাৰিছে, মই নেজানো, মই ভাল ইলেক্ট্ৰিচিয়ান নহয়, কিন্তু ইয়াত পোহৰ বিভাগত থকা ব্যক্তিজনৰ পৰা মই এইখিনি সদায় শিকিব পাৰোঁ। সদৌ শেষত বহুত দীঘলীয়া নকৰোঁ, এষাৰ কথাই মই সদৌ শেষত কৈ যাম বুলি ভাবিছোঁ। প্ৰথমটো কথা, নকৈও নোৱাৰোঁ, ক'ব লাগিবই। আমি সদায় নিজকে ফিতাহি মাৰি থাকোঁ, আমি অসমীয়া বুলি ফিতাহি মাৰি থাকোঁতে ইতিমধ্যে দেখিছোঁ উৰিয়াম ঘাটৰ এই অঞ্চলত যেতিয়া এভেকশ্যন চলিছিল, নগা পাহাৰৰ পৰা নগাসকল আহি অসমীয়াৰ ওপৰত আক্ৰমণ কৰিছিল। অসমৰ বৰ্তমান যিটো সীমা বিবাদ, অসমৰ সীমা বিবাদ যুঁজি আছে, এতিয়াও তাৰ ভাল এটা ৰিজাল্ট ওলোৱা নাই। অসমৰ সীমা বিবাদ, মই সীমা বিবাদৰ বিষয়ে এই কাৰণেই এই ক্ষেত্ৰতে কথাষাৰ উলিয়াইছোঁ। প্ৰথম কথাটো, অসমৰ সীমা বিবাদ, অসমত শ্ৰেণী বিভাজন তেতিয়াই নাইকিয়া হ'ব। আমিতো 7 ভনী আছিলোঁ, 7 ভনীৰ পৰা গৈ এতিয়া অকণমানি অসমখন আছোঁ। এই অকণমানি অসমখনৰ মাজত বৰাক উপত্যকা বেলেগ হ'ল, ব্ৰহ্মপুত্ৰ উপত্যকা বেলেগ হ'ল। মই এই কথাষাৰ এই কাৰণেই ক'লোঁ, আমি চপুৱা বুট মগু তিয়াই লওঁ শৰাইখনত, চপুৱা বুট মগু তিয়াই অ' হৰি অ' ৰাম কওঁ, ইয়াৰ পৰা গুচি যাওঁ। তাৰ পাছত ঘৰখন বা অন্য স্থানত যেতিয়া পাওঁ বা কোনোবা এঘৰত যেতিয়া অন্ন এমুঠি দিয়ে, আমি এষাৰ কথাই কওঁ, তোৰ হাতে নচলিব, তই আহোম।
তই চুলে মই নেখাওঁ, তই চুতীয়া, তই চুলে মোৰ নচলিব, তই কৈৱৰ্ত, তই গাৰু, তই ৰাভা, তই মিচিং, তই দেউৰী, তই কছাৰী, খামতি ইত্যাদি কিবা কিবি আমি জাতি এসোপা কৰি পেলাই অসমখনৰ আমাৰ নিজৰ অসমীয়াৰ মাজতেই যিটো জাতিৰ প্ৰতি এটি জাতিৰ প্ৰতি অন্য এটা জাতিৰ প্ৰেম, সেই প্ৰেমটো আমি সদায় এটা বিগ জিৰ' কৰি আহিছোঁ। এইটো অসত্য, কিন্তু এইটো কথা সত্য। কাৰণ অসম মেডিকেল কলেজ ডিব্ৰুগড়লৈ যাব, যোৰহাট মেডিকেল কলেজলৈ যাব, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ যাব, বা কোনোবা ডাঙৰ নাৰ্ছিং হোম যাব, আদিত্য নাৰ্ছিং হোম, সঞ্জীৱনী নাৰ্ছিং হোম, যিকোনো ডাঙৰ নাৰ্ছিং হোমলৈ যাব। তেতিয়া যেতিয়া ডক্টৰে ক'ব আপোনাৰ অপাৰেশ্যন কৰিব, কোনোবা এজন ভকত মানুহ যেনিবা মানি ল'লোঁ, কোনোবা এজন গাঁৱৰ বৰমূৰীয়া ভকত, যেতিয়া তেওঁ অপাৰেশ্যন কৰিব চিধাই ডক্টৰে ক'ব যে তেখেতক ব্লাড দিব লাগিব। তেতিয়া আমি ব্লাড বেংকলৈ যাওঁ, ব্লাড বেংকত গৈ যেতিয়া আমি সেই টেষ্টখিনি লওঁ, আমি যেতিয়া তেজৰ বেংকলৈ যাওঁ, ব্লাডৰ বেংকলৈ যাওঁ, আমি যেতিয়া সেই বৃদ্ধজনক দিবলৈ সেই তেজৰ টোপোলাটো আনো, 1 ইউনিট বা 2 ইউনিট আমি যেতিয়া তেজ আনো, যেতিয়া সেই তেজৰ টোপোলাটো চিৰিঞ্জৰ যোগেৰে আমাৰ যেতিয়া শিৰত ভৰাই দিয়ে, সেই সময়ত আমি ভাতমুঠি খাবৰ সময়ত বিচাৰোঁ তই চুতীয়া, তই আহোম, তই কছাৰী, তই কেওঁট, তই মিচিং, তই কৈৱৰ্ত, আমি ভাতকেইটা খাবৰ সময়ত বিচাৰোঁ। কিন্তু সেই ডিব্ৰুগড় মেডিকেল কলেজত জীৱন মৃত্যুৰ যুঁজত যুঁজি থকা সময়ত তেজৰ ইউনিটটোলৈ চাই সুধিবচোন, মোৰ গাত দিয়া তেজখিনি আহোমৰ নে চুতীয়াৰ, কৈৱৰ্তৰ নে কছাৰীৰ নে কাৰ? হয়নে? কাৰণ এইখন আমাৰ জীৱন মৃত্যুৰ যুঁজ। গতিকে আমি সেই সময়ত কেতিয়াও তাৰ বিচাৰ নকৰোঁ। আচলতে ভগৱন্তক ভাল পাবলৈ হ'লে জাতি মাত্ৰ 4টা। শুনক, আমি গঠন কৰা জাতিসমূহ, মই জাতিৰ কথা এইকাৰণে কৈছোঁ কাৰণ শাস্ত্ৰটো কৈছে, মাধৱ পুৰুষে লিখিছে, অনুহু জানামি 4 জাতি 4 আশ্ৰামি নোহোৱাতি। জাতি মাত্ৰ 4টা। শাস্ত্ৰই বৰ্ণনা কৰা জাতি 4টা, শূদ্ৰ, বৈশ্য, ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়। তাৰ বাহিৰে আহোম, কছাৰী, চাউলুং, চুকাফা, তামুক চুতীয়া, কিবা কিবি অগ্ৰং বগ্ৰং, এইখিনি আমি আমাৰ মাত্ৰ অসমৰ বুৰঞ্জীয়ে দিয়া জাতি, অসম বুৰঞ্জীয়ে দিয়া জাতি, যে কোন কেতিয়া ক'ৰ পৰা আহিছিল তাৰপৰা এটা জাতি হ'ল, আমুক তাৰ পৰা আহিছিল তাৰপৰা এটা জাতি হ'ল। এই প্ৰকৃত যে এই 4 জাতি, এই 4 জাতিৰ ভিতৰত এটা ডাঙৰ কথা কওঁ শুনক। আজিৰ নাটভাগ হ'ব কি? নৃসিংহ অৱতাৰ। গতিকে মই আপোনালোকক এটা পোনপটীয়া প্ৰশ্ন সোধোঁ। নৃসিংহ অৱতাৰত দৈত্যপতি হিৰণ্যকশিপু কোন আছিল? আদি দৈত্যেশ্বৰ, হয়নে? তেওঁক আমি কি বুলি জানো? সদায় দৈত্য বুলি জানো, আদি দৈত্যেশ্বৰ। হিৰণ্যাক্ষক দৈত্য বুলি জানো। সূত্ৰত লিখা আছে, সূত্ৰ সভাত আদি দৈত্যেশ্বৰ বা দৈত্য হিৰণ্যকশিপু প্ৰৱেশ। একেলগৰ সেই দৈত্যৰ পুত্ৰ হিৰণ্যকশিপুৰৰ ঔৰসজাত পুত্ৰ হৈছে প্ৰহ্লাদ। তেন্তে কিয় প্ৰহ্লাদৰ প্ৰৱেশৰ আগত লিখা থাকে সূত্ৰ সভাত বৈষ্ণৱ প্ৰহ্লাদৰ প্ৰৱেশ? একেইটো অসুৰৰ পিতেক, কিয় আমি প্ৰহ্লাদৰ ক্ষেত্ৰত নকওঁ যে সূত্ৰ সভাত দৈত্য প্ৰহ্লাদৰ প্ৰৱেশ? কওঁ জানো? নকওঁ। একেই বাপেক, দৈত্যৰ পিতেকটো দৈত্যই হ'ব লাগে ন। যেনেকৈ আমাৰ এতিয়া বৰ্তমান ব্ৰাহ্মণৰ পিতেক বুলি ক'লে ব্ৰাহ্মণ, গোসাঁই পিতেক বুলি ক'লে গোসাঁই লাগে গৰু চুৰেই কৰক, লাগে তামোল চুৰেই কৰক, হয়নে? কেওঁটৰ পিতেক বুলি ক'লে কেওঁট, কলিতাৰ পিতেক বুলি ক'লে বা উচ্চ জাতি কলিতা, লাগে সি কালিলে সাঁচি চুৰেই কৰক কাৰোবাৰ, হয়নে? কিন্তু আচলতে আপোনাৰ জাতিৰ পৰিচয় দিব আপোনাৰ কৰ্মই। আপুনি যিটো কৰ্ম কৰে সেই কৰ্মটোতে আপোনাৰ জাতিৰ পৰিচয় পাব। সেইকাৰণে ভগৱন্তই হাতত পদুম ফুলপাহ লৈ থাকে। কিয় থাকে? গুণবান হ'লে নকৰে বিচাৰ কেৱে কুলমৰ্যাদাৰ। কোনোবা এজন যদি গুণবান হয়, তেওঁ কুল মৰ্যাদা কি সেইটো কেতিয়াও বিচাৰ নকৰে। অৰ্থাৎ আমি সকলোৱে জানো পদুম ফুল ক'ত ফুলে? বোকাত ফুলে। ক'ত ফুলে? বোকাত ফুলে। গতিকে বোকাত ফুলা পদুম ফুলপাহ লৈ থাকে ভগৱন্তই। কিয়? কাৰণ পদুম ফুলৰ গুণাগুণ আছে, সেইকাৰণে লৈ থাকে। জানিব, গোলাপ ফুল সদায় কাঁইটৰ মাজতহে ফুলিব,
চাৰিওফালে দেখিব কাঁইট, তাৰ মাজৰ পৰা আপুনি আজুৰিহে গোলাপ পাহ ছিঙিব পাৰিব, যি পাহ গোলাপ প্ৰেমৰ প্ৰতীক। কোনোবাই এগৰাকী গাভৰু ছোৱালীক, মই ডেকাসকলকহে কৈছোঁ দেই কথাটো, হয়নে, ডেকাসকলক কৈছোঁ। কেতিয়াবা যেনিবা মন গ'ল কোনোবা ছোৱালী এজনীক যেনিবা তুমি কিবা যেনিবা মানে ভাল লাগে বা তোমাৰ বৈবাহিক জীৱনৰ আগৰ কথা, গোলাপ ফুলপাহ দিয়া, কিন্তু সেই গোলাপ ফুলপাহ ক'ৰ পৰা ছিঙি আনা জানা? কাঁইটৰ মাজৰ পৰা ছিঙি আনা। গতিকে জানিব, কাঁইটৰ মাজৰ পৰা আজুৰি আনিব পৰা প্ৰত্যেকটো বস্তুৱেই ভাল। কাঁইটৰ মাজৰ পৰা আজুৰি আনিব পৰা প্ৰত্যেকটো বস্তু ভাল কাৰণেই বৰ্তমান কাজিৰঙাত থকা গঁড় বিখ্যাত, হয়নে? গতিকে সদৌ শেষত এষাৰ কথাই কওঁ, অপৰাধখিনি মাৰ্জনা কৰিব। বয়সতকৈ বেছি কথা কৈছোঁ, ভুলতে কাৰোবাক যদি কিবা নক'ব লগা কথা কৈ পাইছোঁ, তেন্তে এটা কথা সদায় আমি মনত ৰাখিব লাগিব, যিহেতু ভাগৱতৰ অনুষ্ঠান, শ্ৰীচন্দ্ৰ ভাৰতীৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰই আমাক কি কৈছে জানে? বৰ্তমান কলিযুগ, হয়নে নহয়? কলিযুগটোৱে সকলোৱে ভাবে সকলোতকৈ বেয়া যুগ, মাৰপিট হ'ব, কিবা হ'ব, কাজিয়া লাগিব, পচাল লাগিব, কলিযুগটো চবতকৈ বেয়া। কিন্তু মই কওঁ, কলিযুগটো সকলোতকৈ এটা ভাল যুগ। সত্য তেত্ৰা দাপৰতকৈ কলিযুগ এটি ভাল যুগ। কিয় কৈছোঁ জানে? কাৰণ সত্য তেত্ৰা দাপৰ যুগৰ দৰে কলি কেতিয়াও ভগৱন্তক বিচাৰি পৰ্বতে পাহাৰে গৈ তপস্যা কৰিব নালাগে, লঘনে ভোকে থাকি উই সাপলো ল'ব নালাগে। কলিযুগত কি হয়, পৰম ভগৱন্তক আপুনি এবাৰো চকু মুদি যদি কয় কৃষ্ণ প্ৰভু, দেখিছা আৰু কোনোবাই কৃষ্ণ গোসাঁইক মানে, কোনোবাই মহাদেৱক মানে, কোনোবাই ব্ৰহ্মাক মানে, কোনোবাই আল্লাহ মানে, কোনোবাই যীশুছ খ্ৰীষ্টৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী মানে, কিন্তু যেই নামানক কিয়, জি ফৰ জেনেৰেটৰ, অ' ফৰ অপাৰেটৰ, ডি ফৰ ডেষ্ট্ৰয়াৰ। জি ফৰ জেনেৰেটৰ, জেনেৰেটৰ এটা চলি আছে জানিব, সি সৃষ্টি কৰিব পাৰে, সি এটা বৈদ্যুতিক শক্তি সৃষ্টি কৰিব পাৰে। জি ফৰ জেনেৰেটৰ, সৃষ্টিকৰ্তা যিজন। অ' ফৰ অপাৰেটৰ, যিজনে পৰিচালনা কৰিব পাৰে, যিজনে আমাক পৰিচালনা কৰি আছে। আৰু ডি ফৰ ডেষ্ট্ৰয়াৰ, যিজনে আমাক বিনাশ কৰিব পাৰে। এই তিনিটা শব্দই মিলি ইংৰাজীত কোৱা হয় GOD, গড। গড মানে সেই পৰমাত্মা, সেইজনক বোলা যায়। গতিকে সেই পৰমাত্মাৰ শ্ৰী চৈতন্য চৰণত পুনশ্ৰবাৰ সেৱা জনাইছোঁ। ইমান সময় বক্তব্য ৰাখোঁতে আপোনালোকৰ মাজত যদি অজানিতে ক'ৰবাত কিবা ভুল হৈ গৈছে, তেনেহ'লে নিজৰে দাস আৰু দাস, কিং কৰোঁ বুলি ভাবি আপোনাক সবে ক্ষমা কৰিব। ইয়াৰ পাছত গায়ন বায়ন বাদ দি আৰু কিবা অনুষ্ঠান আপোনালোকৰ নিশ্চয় আছে, গতিকে চমুৱাইছোঁ। সদৌ শেষত এফাকি মহাপুৰুষীয়া মানিৰে আপোনাৰ খবৰ শ্ৰী চৈতন্য চৰণত অপৰাধখিনি মাৰ্জনা কৰিবৰ কাৰণে সেৱা সদাইছোঁ। আৰু আজি প্ৰকৃততে মই দোহাৰ অংশত অংশগ্ৰহণ কৰিম, গীত মাত গাম। ভুলখিনি আপোনালোকে শুধৰাই গ্ৰহণ কৰিব। এইকাৰণেই আজি অতদিনে ভাওনা হৈ আছে, যোৱাকালিও আছিলে, ভৰিৰ পৰা ৰং যোৱাই নাই। যোৱাকালি নাৰত গাইছিলোঁ, আপোনালোকৰ ওচৰতে নিচেই সোণাৰী গাঁও বুলি কয় কাকজান। তাৰপাছত আজি ইয়াত, কালিলৈ মই যাবগৈ লাগিব আপোনাৰ সৰুপথাৰ নাওজান। গতিকে সদায় চিঞৰ বাখৰ কৰি থকা হয়, মাত বোল ভাগি আছে, অপৰাধখিনি মাৰ্জনা কৰিব। সদৌ শেষত এভাগে মহাপুৰুষীয়া বাণীৰে আপোনাৰ খবৰ শ্ৰী চৈতন্য চৰণত সশ্ৰদ্ধ সেৱা নিবেদন কৰিছোঁ। আৰু এই অনুষ্ঠানত ব্ৰতি থকা জেনেৰেটৰত তেল ভৰোৱা ব্যক্তিজনৰ পৰা, লাল চাহকাপ বাকি দিয়া আইগৰাকীৰ পৰা, অতদিনৰ কাৰ্যসূচীত যিসকলে অন্নমুঠি ইতিমধ্যে ৰন্ধন প্ৰকৰণ কৰি আছে তেওঁলোকৰ পৰা, প্ৰমুখ্য কৰি চাকি বন্তি জ্বলোৱা ব্যক্তিকেইজনৰ পৰা, ইতিমধ্যে ৰূপসজ্জাত ব্যক্তি থকা ভাণ্ডাৰী ব্যক্তিকেইজনৰ পৰা, শব্দ বিভাগৰ পৰা, পোহৰ বিভাগৰ পৰা, হয়নে, আৰু বিশেষকৈ আৰ্থিক, শাৰীৰিক, মানসিকভাৱে এই মহান অনুষ্ঠানভাগিত সাহায্য আগবঢ়োৱা প্ৰত্যেকজন ব্যক্তিলৈ আমাৰ অভিনন্দন, প্ৰত্যেকজন ব্যক্তিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি ভাওনা চাবলৈ অহাও সকলো ব্যক্তিকে আমাৰ তৰফৰ পৰা শীৰ্ষীয় দেহমন অৰ্পণ কৰি সেৱাভাগী এভাগী মহাপুৰুষীয়া বাণীৰে সেৱা সদাইছোঁ। কৃষ্ণ ও দুষ্ট কলি সৰ্পে সবাকো দংশিল হৰাইল চেতন জ্ঞান ইহাৰয় ঔষধ সুধাৰা মনাম বিনে নাহি নাহি আন ৰাম, বিনে নাহি নাহি
আন কৃষ্ণ। সৌন্যকাদি ঋষিৰ প্ৰশ্নত পৰীক্ষিতে কৈছিল, ধন্য ধন্য কলিকাল, ধন্য নৰতনুবাল, ধন্য ধন্য ভাৰত বৰিষ। গতিকে কলিযুগে সকলোতকৈ ধন্য, ঘৰতে বহি থাকি ভগৱন্তক একান্ত মনেৰে পাব পাৰি। গতিকে ইয়াকে ক'লোঁ আৰু সদৌ শেষত সকলোৰে তৰফৰ পৰা একেৰেখাৰে এটা কথাই কামনা কৰিম, জুবিনবিহীন আজি প্ৰথমটি বহাগত আমি সকলোৱে এবাৰ একেলগে কওঁচোন আহক, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। ধন্যবাদ। জয় গুৰু শংকৰ, জয় আই অসম। আৰু আপোনালোকৰ এই বহুমূলীয়া স্মৃতি, যিদিনা অন্তিম শয্যাত পৰিম, যিদিনা চাগে এই আত্মাটো মোৰ দেহৰ পৰা ওলাই বেলেগ কেনিবা গুচি যাব, যিদিনা মোক মৃত্যুলৈ আমি সদায় এটা দিন আগবঢ়া, মানে এটা দিন মৃত্যুলৈ আগবঢ়া। গতিকে মই যিদিনালৈকে নমৰোঁ, যিদিনালৈকে মোৰ আত্মাটো ওলাই নাযায়, বা সেইদিনালৈকে আপোনালোকৰ এই বহুমূলীয়া স্মৃতি মোৰ হৃদয়ত সদায় থাকিব। ধন্যবাদ। জয় আই অসম, জয় গুৰু শংকৰ, জয় জুবিন দা। কৃষ্ণ। ভাওনা উদ্বোধন গায়ন বায়নৰ দলটিয়ে কৰিব। কৃষ্ণ। ধন্যবাদ।